মৰমৰ প্ৰথম শ্ৰেণী অকণিহঁত, আজি মই আকৌ তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখন হাতত তুলি লৈছো, তোমালোকো সাজু হোৱা। আজি আমি তোমালোকৰ 20 পৃষ্ঠাত থকা এই কাৰ্যখিনি আমি আলোচনা কৰিম। একেবাৰে সহজ, বুজিলে। ইয়াত কি দি আছে? কওঁ আহা। এইপিনে আখৰ কেইটা চোৱা। আ, ৰ, ম, এই তিনিটা আখৰ। এই তিনিটা আখৰ আমি ক'ত ক'ত পাওঁ বাৰু? আদি কি হয়? এইটো হ'ল এটা দেখুৱাই দিছে ছবি, আম, নহয়নে? আমত কি লাগিব? আ লাগিব। আৰু এয়া হ'ল ৰছী, ৰছীত কি লাগিব? প্ৰথমতে ৰ লাগিব। তাৰপিছত এয়া হ'ল মকৰা, আৰু মকৰাত কি লাগিব? ম লাগিব, নহয়নে? ঠিক তেনেদৰে এইকেইটা ছবিত আমি কি আখৰ লাগিব সেইকেইটা আমি জানি থওঁ। এয়া হ'ল আলু, আলুত কি লাগিব বাৰু? আয়ে লাগিব। ৰঙালাওত কি লাগিব? ৰ। আৰু ময়ূৰ, ময়ূৰ চৰাইটো ময়ে লাগিব, নহয়নে? তাৰপিছত চোৱা, এয়া আদা, আদাত কি লাগিব? প্ৰথম আখৰটো আ। এইডাল হ'ল তোমালোকৰ ৰবৰ, ইৰেজাৰ বুলি যে কোৱা ৰবৰ। এই ৰবৰত প্ৰথম আখৰটো কি লাগিব? ৰ। আৰু এয়া হ'ল মটৰ, মটৰ মানে গাড়ী মটৰ নহয় আকৌ, খোৱা মটৰ। মটৰ চিৰাটো এয়া আমি যে চিৰাটোৰ পৰা উলিয়াই খাওঁ, কেঁচা মটৰ, সেয়া পাচলি। ইয়াত কি লাগিব? ম, নহয়নে? এতিয়া আমি উচ্চাৰণ কৰোঁতে মৰে আৰম্ভ কৰা পালো। তাৰপিছত এই ফুটবোৰ লগাই আমি আখৰবিলাক লিখিব লাগিব। এই ফুটবোৰ ব্যৱহাৰ কৰি শুদ্ধ ৰূপত তোমালোকে লিখিবলৈ শিকিব লাগিব। আখৰবিলাক আমি যিবিলাক আখৰ বৰ্ণ, সেইবিলাক আমি একেবাৰে আৰম্ভণিৰ পৰাই শুদ্ধ পাকত লিখিব লাগিব। ক'ৰ পৰা আৰম্ভ কৰিব লাগিব চোৱাচোন। প্ৰথমতে ক'ৰ পৰা? এই মাত্ৰাডালৰ পৰা। সদায় মাত্ৰা থকা আখৰবোৰ মাত্ৰাডালৰ পৰাই আৰম্ভ কৰিব লাগিব। তাৰপিছত মাত্ৰাডালৰ পৰা তাৰপিছত এনেকে আৰম্ভ কৰিব লাগিব, নহয়নে? এই ফুটবোৰ তোমালোকে অনুসৰণ কৰিবা। কেনেকে? প্ৰথম য'তে ত'তে তোমালোকে আগতে এইটো লিখি দিয়া, তাৰপিছত এইবোৰ লিখা, তাৰপিছতে মাত্ৰাডাল দিয়া। কিন্তু সেইটো নহয়, প্ৰত্যেকটো আখৰৰ য'ত মাত্ৰা থাকে তাক মাত্ৰাডালহে প্ৰথমতে লিখিব লাগিব। মাত্ৰাডাল কোনডাল কয়? মাত্ৰা। এই ওপৰৰ আঁচডাল কয় মাত্ৰা। গতিকে এইডাল আমি প্ৰথমতে দিব লাগিব। তাৰপিছত কেনেকে লিখিম? আমি এই মাত্ৰাডালৰ পৰাই আৰম্ভ কৰিম। এইটো দেখিছানে? এনেকে। তাৰপিছত এইডাল দিম, তাৰপিছত এই আকাৰডাল দিম, এই ঢোকাডাল আকাৰডাল এনেকে দিম। তলৰ পৰা নিদিবা আকৌ, এনেকে আখৰটো আমি লিখিম। এই আকাৰডালৰ ওচৰত আকৌ এইখিনিত মাত্ৰা নাই। ঠিক তেনেদৰে এইটো হ'ল ৰ। প্ৰথমতে দেখিছা নাই কাৰ চিন মৰা আছে? কি দিব লাগিব? মাত্ৰা। তাৰপিছত কেনেকে? এইখিনি দিবা, এইডাল নিদিবা আকৌ। প্ৰথমতে বাওঁ হাতখনৰ ফালে আনিবা, এয়া। তাৰপিছত আকৌ সোঁ হাতখনৰ ফালে টানি নিবা, তাৰপিছত ওপৰলৈ দিবা আৰু পেটটো কাটি দিবা। পেট কটা ব, তাৰ নাম তাৰ ৰ। দেখিছানে? ব আছিলে, বটোৰ পেটটো কাটিলত ৰ হৈ গ'ল। এনেদৰে লিখিব লাগিব। চোৱা, এয়া চোৱা, এয়া এই পেটটো কাটিব লাগিব। তাৰপিছত আছে এইটো ম, হয়নে? মৰো দেখিছানে? প্ৰথমতে মাত্ৰাডাল, প্ৰথমতে কি দিব লাগিব? মাত্ৰা, এইডাল মাত্ৰা। তাৰপিছত কি কেনেকে লিখিম আমি? এই এক এটাৰ নিচিনাকে আমি আৰম্ভ কৰিম। এই এক এটাৰ নিচিনাকে আৰম্ভ কৰি পাকটো ঘূৰাই তললৈ টানি দিম, তাৰ পৰা ওপৰলৈ দিম। এইটো হ'ল ম। ঠিক তেনেদৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা। অভ্যাস কৰিলে, প্ৰথমবাৰ যদি অভ্যাস কৰা, তেতিয়া তোমালোকে পটাপট পাৰিবা। এনেদৰে লিখিবা। আৰু এইকেইটা তোমালোকে লিখিবা, কিন্তু এইকেইটা তোমালোকে নিজে লিখি চাবা, মই যেনেকৈ দেখুৱাইছো। মই অলপ অলপকে দি থাকিম তোমালোকক সদায় সদায়, কিন্তু সেইটো চেষ্টা কৰি থাকিবা। ঠিক আছে, আজিলৈ আহোঁ।